চিকিৎসা ব্যৱস্থাটো যেতিয়া ওচৰতে এভেইলেবল নাছিলে আৰু বাহিৰত গুৱাহাটীত বা শিলিগুৰিত নিলে টকা পইচাৰ কথা থাকে, সকলো মানুহে এফৰ্ড কৰিব নোৱাৰে, গতিকে বহুত মানুহ চিকিৎসাৰ অভাৱতে মৃত্যু হৈছিল আৰু এইটো মই বহুত বেয়াকৈ অনুভৱ কৰিছিলোঁ। গতিকে এইখিনি কথা ভাবিছিলোঁ যে এখন চিকিৎসালয় যদি কৰোঁ, য'ত ইয়াৰ গোটেই নামনি অসমৰ মানুহবিলাক আমি চিকিৎসা ব্যৱস্থাটো কৰিব পাৰোঁ। তেওঁ যেতিয়া এনেকুৱা ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয় স্থাপন কৰাৰ কথা আমাক জনালে, আমি নথৈ আনন্দিত হৈছিলোঁ যে আমাৰ নামনি অসমত, পশ্চিম অসমত এনেকুৱা এখন প্ৰতিষ্ঠান অতি প্ৰয়োজন আছিলে। কিবা এটা যদি সপোন থাকে, উৎসাহ থাকে, তাৰ কাৰণে যদি নিজকে কৰিম বুলি বিশ্বাস হ'ব পাৰোঁ, আত্মবিশ্বাসী হ'ব, এনেকৈ লৈ পেলাই আৰম্ভ কৰিলোঁ। আৰু মই 2001ত 11 বছৰ চাকৰি কৰাৰ পিছত মই ৰেলৱেৰ পৰা ৰেজিগনেশ্যন দিলোঁ আৰু তেনেকৈ আৰম্ভ কৰিলোঁ। Our hospital had a very humble beginning with maybe hardly 15 beds, but we have come a long way after that. আমাৰ অকল এটা ব্লকে আছিলে তেতিয়া, অকল এ ব্লক আছিলে, গতিকে আমাৰ ছাৰ্ভিচসমূহো লিমিটেড আছিলে, মেন পাৱাৰো লিমিটেড আছিলে। বাডিং হস্পিটেল এখন আছিলে, ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাক নাছিলে। যিখন হস্পিটেলত হয়তো সামান্য কেইখনমান বিচনাৰে আমি আৰম্ভ কৰিছিলোঁ, এতিয়া গৈ সেইখন 150 বিচনাযুক্ত হস্পিটেল এখন হ'ল গৈ। তেতিয়া লোৱাৰ আছাম হস্পিটেলৰ পৰিচয়টো আছিলে যে পপুলাৰ বাছ ষ্টেণ্ড যিখন আছে তাৰ অপজিটত আছে, কিন্তু এতিয়া অটোৱালাৰ পৰা আৰম্ভ কৰি যিকোনো মানুহক ক'ব লাগিলে ক'ত গৈ আছা, লোৱাৰ আছাম হস্পিটেললৈকে গৈ আছোঁ। চ' এই যিটো পৰিৱৰ্তন, মানে এটা যিটো নাম যিটো আনিছে, লোৱাৰ আছাম হস্পিটেলে নিজৰ যোগ্যতাৰ বলত আনিছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অকল বঙাইগাঁও চহৰে নহয়, গোটেই নামনি অসমৰ যিবিলাক বিভিন্ন পৰ্যায়ৰ যিবিলাক ৰোগী আছে, তেওঁলোকৰ কাৰণে এটা আশাৰ বতৰা। আৰু 25 বছৰ এই ছাষ্টেইন কৰিছে, এই ছাষ্টেইন কৰা নহয়, কণ্ট্ৰিবিউট কৰিছে। আমি যদি চিকিৎসালয় এখন বনাইছোঁ, চৰকাৰী চিকিৎসালয় থকা ব্যৱস্থাকে লৈ পেলাই যদি বনাওঁ, আমি সমাজ কি দিম এক্সট্ৰা? এটা লেভেলত আপোনাৰতো পইচাটো এটা সময়ততো আহিবই কিবা এটা পইচা, কিন্তু আমাৰ সেইটো ভিজন নাছিলে। আমাৰ ভিজনটো আছিলে যে আমি যাতে সকলোবিলাক মেডিকেল ছাৰ্ভিচে যাতে বঙাইগাঁৱত আমি দিব পাৰোঁ। ষ্টক হ'লে আচলতে 90 মিনিটৰ ভিতৰত হস্পিটেলত গৈ পাব লাগে, কিন্তু আমাৰ 90 মিনিটত কোনোৱে গৈ নাপায়, বা 4 ঘণ্টা আগত কোনো গৈ নাপায়, তেতিয়াহ'লে আচলতে গণলে নাওতে গুচি যায়। আগতে অকণমান কিবা চিৰিয়াছনেছ হ'লেই পেচেণ্ট এজনক গুৱাহাটী বা শিলিগুৰিলৈ গৰা ঢপৰা কৰি লৈ যাব লগা হৈছিল। আমাৰ লোৱাৰ আছাম হস্পিটেল এষ্টাব্লিছ হোৱাৰ পৰা সেই ট্ৰেইনটো নোহোৱা হৈ গ'ল। বহুত জায়গাৰ পৰা নলবাৰী, বৰপেটা, গোৱালপাৰা, কোকৰাঝাৰ, ইভেন কোচবিহাৰৰ পৰাও পেচেণ্ট ইয়াত আহে। লোৱাৰ আছাম হস্পিটেলে বেচিকৰ পৰা প্ৰেজেণ্ট এডভান্সলৈ কাম কৰি আছে। 15খন বেডৰ বা একো ইনফ্ৰাষ্ট্ৰাকচাৰ নথকা বা এতিয়া আমাৰ 5টা অতি হ'ল, ব্লাড বেংক ভাল হ'ল, আমাৰ ICU আমাৰ এতিয়া 36 বেডেড ICU আছে। পাৰ্মানেণ্ট কেট লেব হ'ব, য'ত মানে আমাৰ ইমাৰ্জেঞ্চি যি এনজিঅ'প্লাষ্টি কৰা হয় হাৰ্টৰ, কেট লেবটো এতিয়া অলৰেডি অন দ্য প্ৰচেছ। 25টা বছৰৰ এটা দীঘলীয়া যাত্ৰা। আৰু আমি 25 বছৰৰ এতিয়া আমি ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেললৈ ৰূপান্তৰিত হ'লোঁ। তো হস্পিটেলটো খালি ডক্টৰ দি নচলে, এটা আপোনাৰ হস্পিটেল চলাবৰ কাৰণে আপোনাৰ এভৰিবডি ইজ ইম্পৰ্টেণ্ট। গোটেইখিনিকে মই ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আজি গোটেই মানুহখিনিৰ সহযোগতহে আমি এইটো সমৰ্থ হ'বলৈ মানে সক্ষম হৈছোঁ। বাকী আমাৰ চিকিৎসকবিলাক আপুনি দেখিব যে 20 বছৰৰ ওপৰত তেওঁলোকে জইন কৰাৰ পিছত আমাৰ এৰি থৈ যোৱা নাই। মই এই অনুষ্ঠানৰ লগত একেবাৰে আৰম্ভণিৰ পৰাই মই জড়িত হৈ আছোঁ। 2008ৰ পৰা লোৱাৰ আছাম হস্পিটেলত কাম কৰি আছোঁ। ইন দ্য ইয়াৰ 2005, 2003 চনৰ পৰা 2014, 2004 চনৰ ইন দ্য ইয়াৰ 2004, 2004, 2002, 2010 গত 20 বছৰ 25 ইয়াৰ্ছৰ পৰা কাম কৰি আছোঁ। আমাৰ যিমানবিলাক প্ৰথম চিকিৎসকবিলাক আছে, চিকিৎসকবিলাকক আমি কেতিয়াও এমপ্লয়ী বুলি আমি নাভাবোঁ, বাকী ষ্টাফবিলাকো আমি তেনেকুৱা নাভাবোঁ, ঘৰৰ ফেমিলি মেম্বাৰ হিচাপে ভাবোঁ। মেনেজাৰ ছাৰ আৰু বদলি ছাৰ তেওঁলোকে বহুত সুবিধাও দিছে। 1 টকা মোৰ দেউতাৰ পৰা মানেকে পইচাই নাৰাখিলে। মোৰ ল'ৰাটোৱে বৰ্তমান এছাম ইঞ্জিনিয়াৰিঙত কেমিকেল ডিপাৰ্টমেণ্টত পঢ়ি আছে। তাৰ খৰচৰ কাৰণে আপোনাৰ কেইজন ছাৰ কেইজনে গোটেই খৰচ বহন কৰি আছে। মই এইখন হস্পিটেলতে কাম কৰি কেনে মোৰ ছোৱালীটোক পঢ়াইছোঁ। এতিয়া মোৰ ছোৱালীটো যোৱা বছৰত MBBS পালে, কাৰ্বি আংলঙত ডিপু মেডিকেল কলেজত পঢ়ি আছে। বহুত সহায় পাইছোঁ হস্পিটেলৰ পৰা। হস্পিটেলৰ চবেই মোৰ ফেমিলি, সিহঁতৰ কাৰণে মই আজি এইখিনি ওপৰত সিহঁতে চাপৰ্টৰ কাৰণে মই বহুত ধন্যবাদ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে।